নমস্কাৰ আপোনালোকে চাই আছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই মনময়ী টিভি কলিয়াবৰ হাতীমূৰত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা শুক্ৰবাৰে হাতীমূৰত উপস্থিত হৈ মন্ত্ৰী পিয়ুষ হাজৰিকাই পৰিদৰ্শন কৰে সুইচ গেট সংলগ্ন মাথৰি সিঙা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ অধিক মজবুত কৰি সুৰক্ষিত কৰা হ'ব জনসাধাৰণক অৱশ্যে বাৰিষাৰ পাছতে স্থায়ী মাথৰি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ইফালে ৰাজ্যৰ দাবীতে কলংমুখ খুলি দিয়া হৈছিল কলিয়াবৰৰ নৈপৰীয়া ৰাইজ বানপানীৰ কবলত পৰিব বুলি কোনো পধ্যে আশা কৰা নাছিল আৰু ভৱিষ্যতে ইমান ততাতৈয়াকৈ কলংমুখ খুলি দিয়া নহ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে উল্লেখ্য যে বান্ধটো আৰু সুইচ গেটৰ সংলগ্ন অংশ ছিঙি 2 জুলাইত প্লাবিত হৈছিল কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল কলিয়াবৰৰ পৰা অনুবৰ ৰিপৰ্ট আসাম লাইভ 7 আমি হেতু কোনো পধ্যে আশা কৰা নাছিলো কিন্তু তাৰ লগত কি হল তলৰ মানুহখিনি সাইডৰ মানুহখিনিৰ বানপানীত ক্ষতিগ্ৰস্ত হল আৰু এই কামটো যেটো আমি এই মুহূৰ্তত আছো আমি এতিয়া এখন আসলতে কোফাৰ ডাম আছিল কোফাৰ ডামটো আমি খুলি দিছিলো আমি স্লুইচ গেটৰে পানী বুৱাবলৈ কিন্তু আগত যেহেতু স্লুইচ গেটৰ সাইডৰ যেটো মথাউৰি বা ৰাস্তা হেতু ভাঙি গল তাৰ কাৰণে আকৌ পানী সোমাব বুলি যথেষ্ট ভয়ত আছিলো মানে আৰু 3 মাহ মান বাৰিষা আছেই গতিকে আকৌ পানী সোমাব বুলি খুব বেছি ভয়ত আছিলো কিন্তু আশা কৰা ধৰণে কষ্ট কৰি আমাৰ টিমে বহুত কষ্ট কৰিছে চিফ ইঞ্জিনিয়াৰ সপ্তাহত এদিন ইয়াত আহিছে আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইয়াৰ পৰা নগাঁৱলৈ যোৱা নাই 26 দিনত এটো মাৰিবলৈকে সক্ষম হৈছো আৰু আসলতে এখন আমি নদীক ভেটা দিলো ব্ৰহ্মপুত্ৰ এটো ফোৰ্স এটো নদী এখন বা খুঁটি আমি এই খুঁটিখনক ভেটা দিছোঁ আগতে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে এনেকুৱা কেতিয়াও কৰিবলৈ দুঃসাহস কৰা নাছিলে কিন্তু ৰাইজৰ কাৰণে আমি দুঃসাহস কৰিছিলোঁ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই ভাবো সফল হৈছোঁ আৰু মই এতিয়া বিভাগীয় আমাৰ চিফ ইঞ্জিনিয়াৰ আৰু ইঞ্জিনিয়াৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আলোচনা কৰিছোঁ আমাৰ আৰু অলপ আগুৱাই দুইফালে দুই কাষে যাতে আৰু অলপ আগুৱাই আৰু দুটা মেগা টিউব দিব পাৰি নেকি যাতে আৰু ইয়াতে ষ্ট্ৰং হয় যাতে কোনো পধ্যে আৰু পানীয়ে এই বান্ধটো ভাঙিব নোৱাৰে তাৰ কাৰণে নিশ্চয়কৈ কালিৰ পৰা তেখেতলোকে কাম কৰিব বাৰিষা শেষ হোৱা নাই কিন্তু এইটো অস্থায়ী বান্ধ এইটো একেবাৰে অস্থায়ী নহয় মই য'ত আছোঁ এইটোতো এইখিনিতো ভাঙিবই নোৱাৰে নাই মই আপোনালোকক কৈছোঁ এটা মোৰ যিখিনি বিশ্বাস হৈছে যিখিনি মোৰ ঘূৰি এক্সপিৰিয়েঞ্চ হৈছে আমি য'ত আছোঁ এইটোতো মেগা টিউব এইটো এটা টিউব 800 টন 800 টনৰ টিউব এটাক পানী উঠাই লৈ যাবই নোৱাৰে গতিকে এইটোতো পাৰ্মানেণ্টে হ'ব সাইডলে আগুৱাই যাব দিছোঁ মই যিখিনি ভাঙিছিল বা এইখিনি কাটি দিয়া আসলতে কাটি দিয়াখিনিতে লাগি আছে কিন্তু সোঁফালে আৰু বাওঁফালে মানে উত্তৰ ফালে দক্ষিণ ফালে আৰু এটা টিউব মই যোৱাকালিও তেখেতলোকক ফোন কৰি কৈছিলোঁ আজি নিজে আহি চালোঁ আৰু এটা টিউব যদি আগুৱাই দিওঁ তেতিয়া আৰু আমাৰ এই গোটেই কোফাৰ ডামটো ষ্ট্ৰং হ'ব আৰু হয়তো ভাঙিব নালাগে এইখিনিতো বাৰিষা হ'ব লাগিব এইখিনি আমি বাৰিষাৰ মাজতে অত্যন্ত কষ্টৰে কৰিছোঁ সেইখিনিও বাৰিষাটো যোৱাৰ পাছত নিশ্চয়কৈ কৰিবলৈকে চেষ্টা কৰিম